হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই বনাম আজি ফ্ৰাইড ৰাইচ। ফ্ৰাইড ৰাইচ বনালে বিনছ গাজৰ নহ'লে জানো ভাল লাগে? সেয়েহে মই এনেকৈ কাটি থৈ দিছোঁ। বিনছ গাজৰ এনেকৈ কাটিছোঁ। লগতে আছে গৰম মছলাখিনি, লং ইলাচি ডালচেনি আৰু লগতে কেঁচা জলকীয়া। প্ৰথমতে কেৰাহীটোত মই তেল ঢালিম। কেৰাহীটো আগেই গৰম কৰি ৰখা আছিল। প্ৰথমতে মই দিম তেজপাতা, গৰম মছলাবিলাক। ৰঙচুৱা হোৱাৰ বাবে অকণমান ৰখিম। এতিয়া মই কাটি থোৱা বিনছ গাজৰবিলাক ইয়াতে ঢালি দিম। সকলোৰে বেলেগ বেলেগ ষ্টাইল থাকে আৰু মই এনেকৈয়ে বনাওঁ বেছিভাগ। চব্জিখিনি কাটা অকণমান সৰু ডাঙৰ হৈছে আৰু মই অকণমান ভালকৈ কাটিব ইমান এটা নাজানো, তথাপিও কাটিছোঁ এনেকৈ। আৰু ইয়াতে মই এতিয়া দিম নিমখ। নিমখখিনি মই আগতে দি লওঁ, তাতে চব্জিখিনিত সোমাই যাব। নিমখ আপোনালোকৰ নিজৰ আন্দাজ হিচাপে দিব। বেছি লাল নকৰোঁ, কাৰণ বিনছৰ হাৰা চব্জিটো হাৰা কালাৰটো গুচি যাব। তো মই এইখিনিতে ৰাখিম এনেকৈ। এতিয়া মই চাউলখিনি ৰেডি কৰিম। এনেকৈ মই চাউলখিনি আধা সিজাকৈ বনাই থৈ দিছিলোঁ আৰু লগতে মই এনেকৈ কিচমিচো দি দিছোঁ। আৰু এইখিনিতে মই এতিয়া অকণমান চেনি দিম। চেনি মই এচামুচ দিছোঁ আৰু আপোনালোকৰ হিচাপে চেনি দিব। মই নিজৰ হিচাপে চেনি দিছোঁ। এতিয়া মই এইখিনি ঢালি দিম এনেকৈ। গেছটো প্ৰথমতে মই অকণমান ফুলতে ৰাখিম, ফুল গেছে ৰাখিম। মিলাই নলোৱালৈকে এনেকৈ ভালকৈ মিলাই ল'ম। চেনি নিমখখিনি গোটেইখিনি মিক্স খাব লাগিব। কমাই দিলে গেছটো তেতিয়া ভাতখিনি তলত লাগি যায়, সেইকাৰণে মই ফুল গেছতে এনেকৈ ভালকৈ মিলাই লৈছোঁ। ভালকৈ মিলোৱা হৈ গৈছে। এইবাৰ মই কেঁচা জলকীয়া দুটা দিম এনেকৈ আৰু ঢাকনিখন দি গেছটো কমাই থ'ম। আজি পোলাওত কি আছে আপোনালোকক দেখুৱাম। পোলাওৰে খাবলৈ আছে আজি পালক পনীৰ, লগতে আছে ফুলকবি, চয়াবিনৰ তৰকাৰী আৰু আছে চোলাৰ দাল। চোলাৰ দাল মানে হ'ল বুটৰ দালি গোটা কৰি বনোৱা। আজি আছে ফ্ৰাইড ৰাইচত এই তিনিটা আইটেম। ফ্ৰাইড ৰাইচটো আকৌ এবাৰ ভালকৈ মিলাই ল'ম। পোলাওটো একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকে দেখা পাইছে একেবাৰে সহজ পোলাওটো বনাবলৈ, একেবাৰে ৰেডি। আপোনালোকে বিচাৰিলে ইয়াতে কাজুও দিব পাৰে, কাজু বাদাম, আৰু মই খালি দিছোঁ কিচমিচ। তো আজি বন্ধুসকল মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ধন্যবাদ চোৱাৰ বাবে।